নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ মে। PM কিষাণৰ নতুন তালিকা প্ৰকাশ পাইছে। PM কিষাণৰ 20 নম্বৰ কিস্তি কোনে কোনে লাভ কৰিব তাৰ বাবে চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিছে। এতিয়া চাই লওক তালিকাত আপোনাৰ নাম আছে নে নাই। ৰেচন কাৰ্ড থাকিলে জনতাৰ বাবে ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। লাখ লাখ মহিলা গোটৰ একাউণ্টত সোমাব 10,000 কোটি টকা। অৰুণোদয় 3.0 যদি আপোনাৰ নাম নাই তেনে ক্ষেত্ৰত নতুনকৈ আপুনি অন্তৰ্ভুক্ত কৰিব পাৰিব নতুন নাম। তাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। চৰকাৰে নতুনকৈ সাৰ্ভে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই আপুনি পাব চৰকাৰী ঘৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰটো পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। বৃদ্ধি কৰা হ'ল ৰেচন সংগ্ৰহৰ সময়সীমা। 1 পৰা 20 জুনলৈকে চলিব বিশেষ অন্ন সেৱা দিন। একেলগে লাভ কৰিব 15 কেজিকৈ চাউল। অন্তোদয় অন্ন যোজনাৰ অধীনত 105 কিলোকৈ চাউল পাব হিতাধিকাৰীসকলে। কোনো পৰিয়ালত কিমান সদস্য আছে সম্পৰ্কে জানি লওক। আপোনাৰ ঘৰত কিমানজন সদস্য আছে। যদি 2জন সদস্য থাকে তেনে ক্ষেত্ৰত পাব আপুনি 30 কিলোকৈ চাউল। যদি 3জন সদস্য থাকে তেনে ক্ষেত্ৰত লাভ কৰিব আপুনি 45 কেজিকৈ চাউল। যদি আপোনাৰ ঘৰত 4জন সদস্য থাকে তেনে ক্ষেত্ৰত লাভ কৰিব 60 কেজিকৈ চাউল। যদি আপোনাৰ ঘৰত 5জন সদস্য থাকে তেনে ক্ষেত্ৰত লাভ কৰিব আপুনি 75 কেজিকৈ চাউল। যদি আপোনাৰ ঘৰত 6জন সদস্য থাকে তেনে ক্ষেত্ৰত লাভ কৰিব 90 কেজিকৈ চাউল। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে, আপুনি ৱেইট কৰক কিয়নো 1 জুনৰ পৰা চৰকাৰে বিতৰণ কৰিব ৰেচন। আহি গ'ল ৰেচন সংগ্ৰহৰ নতুন নিয়ম। কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। নিৰ্দেশ অমান্য কৰিলে সুলভ দোকানৰ বিপদ অনিবাৰ্য। 1 জুনৰ পৰা 10 জুনৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব 3 মাহৰ ৰেচন। কিন্তু চৰকাৰে এই সময়সীমা বৃদ্ধি কৰিছে। এতিয়া 1 জুনৰ পৰা 20 জুনৰ ভিতৰত আপুনি ৰেচন ল'ব লাগিব। ই-পছ মেচিনত 3বাৰকৈ দিব লাগিব ফিংগাৰ প্ৰিণ্ট। সজাগতাৰ বাবে ৰেচনৰ দোকানৰ সন্মুখত আনিব লাগিব ফলক। নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। ইয়াৰ পূৰ্বে ই-পছ মেচিনত এবাৰ দিবলগীয়া হৈছিল ফিংগাৰ প্ৰিণ্ট, কিন্তু এতিয়াৰ পৰা নতুন নিয়ম সলনি হৈছে। আপোনাৰ 3বাৰ দিব লাগিব ফিংগাৰ প্ৰিণ্ট। ৰেচন নাপালে দিব পাৰিব আপুনি অভিযোগ। যদি আপোনাক ৰেচনত কমকৈ দিয়ে বা 3 মাহৰ ৰেচন নিদিয়ে তেনে ক্ষেত্ৰত দিব পাৰিব আপুনি অভিযোগ। তাৰ বাবে চৰকাৰে টোল ফ্ৰী নম্বৰ মুকলি কৰিছে হেল্পলাইন নম্বৰ 1967 আৰু আন এটা নম্বৰ হৈছে 180034536111। এইকেইটা নম্বৰ এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। কিবা অসুবিধা হ'লে আপুনি দিব পাৰিব অভিযোগ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলা অভিযানক লৈ কঠোৰ হৈ পৰিছে আমচুৰ তৰফৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে। অসমৰ সংখ্যালঘুসকল গৰু ছাগলী নহয় যে আমাক য'ত ত'ত ধৰি বান্ধি পঠিয়াই দিব। কিহৰ বাবে দাড়ি টুপি দেখিলে তেওঁলোকক ধৰি বান্ধি লৈ অহা হৈছে। বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া কেনেকুৱা মুখ্যমন্ত্ৰীয়ে জবাব দিব লাগিব। কিহৰ বাবে দাড়ি টুপি দেখিলে তেওঁলোকক ধৰি বান্ধি লৈ অহা হৈছে। কিহৰ ভিত্তিত তেওঁলোকক বিদেশী সজোৱা হৈছে। এই অভিযোগত সম্পূৰ্ণভাৱে ধৰ্মীয় বাৰ্ষিক সংখ্যালঘু আৰু মুছলমানক টাৰ্গেট কৰা হৈছে। ইয়াক আমি কোনোপধ্যে সহ্য নকৰোঁ। সংখ্যালঘুৰ ৰাইজক গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰিছে চৰকাৰে। সংখ্যালঘুৰ ওপৰত এনে অত্যাচাৰ বন্ধ কৰক, অন্যথা অসমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। যদি বাংলাদেশী আছে তেন্তে বাংলাদেশ চৰকাৰৰ সৈতে প্ৰত্যৰ্পণৰ ব্যৱস্থা কৰক আৰু এটা বাংলাদেশীক বাংলাদেশলৈ পঠিয়াই দিয়ক। অসমত এনে কিছুমান লোকক বাংলাদেশী সজোৱা হৈছে যাৰ 14 পুৰুষ ভাৰতত। অসমৰ মানচিত্ৰৰ পৰা সংখ্যালঘুক নিঃশেষ কৰাৰ চক্ৰান্ত চলিছে বুলি এটা ডাঙৰ অভিযোগ উত্থাপিত কৰিছে। 71ৰ পিছত যদি কোনো মুছলমান আহিছে তেন্তে তেওঁক বাংলাদেশলৈ পঠিয়াই দিয়ক, কিন্তু 71 আগৰ কোনো মুছলমানৰ ওপৰত হাত দিলে পৰিণাম ভয়ংকৰ হ'ব। এই হুংকাৰ আমচৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। হয় বন্ধু বান্ধৱীসকল, ৰেজাউল কৰিম চৰকাৰে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সাৱধান হওক ৰাজ্যবাসী। কালগুনি শক্তি প্ৰৱেশ কৰিলে অসমত। নিশাৰ পৰা ৰাজ্যত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ হোৱাৰ সম্ভাৱনা। আজি ঘৰৰ পৰা নোলাব আপুনি, বতৰ লৈছে ভয়ংকৰ ৰূপ। বেংগল হৈ অসমত প্ৰৱেশ কৰিলে কালগুনি শক্তিয়ে। আগন্তুক 24 ঘণ্টাত অধিক ভয়ংকৰ হ'ব পৰিস্থিতি। নৈপৰীয়াসকলে লোক অধিক সাৱধানতা। ৰাজ্যত আৰম্ভ হৈ পৰিব মুষলধাৰ বৰষুণ, ঠায়ে ঠায়ে ধুমুহাৰ তাণ্ডৱ চলিব। চ' আপোনাৰ জিলা বা অঞ্চলত বৰ্তমান পৰিস্থিতিটো কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব। বংগোপসাগৰত সৃষ্টি কালগুনি শক্তিয়ে চলাইছে এই তাণ্ডৱ। নেৰানেপেৰাকৈ হৈ আছে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ।
বৰষুণত বিপৰ্যয়স্ত হৈ পৰিছে জনজীৱন। চ' বন্ধু বান্ধৱীসকল আপুনি জিলা বা অঞ্চলত বৰ্তমান পৰিস্থিতিটো কেনেকুৱা বা বতৰ কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, ভূপেন বৰাক আঁতৰাই দিয়া হ'ল হঠাৎ প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব গৌৰৱ গগৈক দিয়া হৈছে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি সাংসদ গৌৰৱ গগৈক দায়িত্ব দিয়াৰ পিছতে প্ৰদেশ কংগ্ৰেছত ব্যাপক উৎসাহ। জিলাই জিলাই আতচবাজি ফুটাই আনন্দ প্ৰকাশ কৰিছে গৌৰৱ গগৈৰ কৰ্মীসকলে। দীৰ্ঘদিন ধৰি ভূপেন বৰাৰ বিৰুদ্ধে চলি আছিল একাংশৰ বিৰুদ্ধে পাকিস্তানী লিংক সন্দৰ্ভত চৰ্চাত থকাৰ সময়তে সভাপতিৰ দায়িত্ব গৌৰৱ গগৈ। ভূপেন বৰাক আঁতৰাই হঠাৎ প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব গৌৰৱ গগৈ। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি সাংসদ গৌৰৱ গগৈক প্ৰদান কৰা হৈছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, পুনৰ ভয়াৱহ ৰূপত আহিছে মহামাৰী কোভিড। ভাৰতত 1000 ঘৰ অতিক্ৰম কৰিলে আক্ৰান্তৰ সংখ্যা। দ্ৰুতগতিত বিয়পি পৰিছে কোভিডৰ আক্ৰান্ত। ভাৰতত তীব্ৰগতিত বিয়পিছে কোভিডৰ সংক্ৰমণ। দিল্লীত 100লৈকে বৃদ্ধি পালে আক্ৰান্ত লোকৰ সংখ্যা। কেৰালা, মহাৰাষ্ট্ৰ, দিল্লীত কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে। কেৰালাত 335 জন ধৰা পৰিছে কোভিডৰ আক্ৰান্ত। মহাৰাষ্ট্ৰত 430 জন ধৰা পৰিছে। দিল্লীত 153 জন, আজি নতুনকৈ 99 জন ধৰা পৰিছে। দেশে দেশে বিয়পিছে কোভিড সংক্ৰমণ। হয় বন্ধু বান্ধৱীসকল, সকলোৱে সাৱধান হওক আৰু মানি চলক কোভিডৰ SOP, অন্যথা পৰিব পাৰে আপুনি ভয়ংকৰ বিপদৰ সন্মুখীনত। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, চৰকাৰী ঘৰ নোপোৱা প্ৰতিজন ব্যক্তিৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে চৰকাৰে। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি বা আপুনি নতুনকৈ আবেদন কৰিছে নেকি? প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। যোগ্য হিতাধিকাৰীৰ বাবে চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া আপুনি সেল্ফ সাৰ্ভে কৰিব পাৰিব। আপুনি সহজৰীপ কেনেকুৱাকৈ কৰিব, চৰকাৰে ইয়াৰ বাবে আপোনাক সুবিধা প্ৰদান কৰিব। বা সহজৰীপ কি? সহজৰীপ এটা বিকল্প য'ত যোগ্য ব্যক্তিয়ে আৱাস প্লাছ 2024 এপ ব্যৱহাৰ কৰি PMEYGৰ বাবে আবেদন কৰিব পাৰিব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি সেল্ফ সাৰ্ভে কৰিব পাৰিব। আপুনি এই প্ৰক্ৰিয়া কেনেকুৱাকৈ কৰিব সম্পূৰ্ণকৈ জানি লওক। ইয়াতে চৰকাৰে উল্লেখ কৰিছে সহজৰীপ কিয়। যদিহে আপোনাৰ পৰিয়ালৰ যোৱা 17 মাৰ্চৰ পৰা 2 এপ্ৰিলৰ অনুষ্ঠান অন্বেষণৰ অধীনত ASRLMৰ সখীৰ দ্বাৰা জৰীপ হোৱা নাই তেন্তে আপুনি এতিয়া আৱাস প্লাছ 2024 এপৰ সহজৰীপ বিকল্পৰ সহায়ত আপুনি নিজে ঘৰৰ পৰা কৰিব পাৰিব জিঅ'টেকৰ কাম কাজ। আৰু আপুনি কেনেকুৱাকৈ কৰিব চৰকাৰে সম্পূৰ্ণকৈ বিস্তাৰিতভাৱে আলোচনা কৰিছে। গুগল প্লে ষ্টৰৰ পৰা আপুনি প্ৰথমতে আৱাস প্লাছ 2024 এপটো ডাউনলোড কৰিব লাগিব আৰু আধাৰ ফেচাৰ দি এপটো আপুনি গুগল প্লে ষ্টৰৰ পৰা প্ৰমাণীকৰণৰ বাবে ডাউনলোড কৰিব লাগিব। আপোনাৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰি পঞ্জীয়ন কৰিব লাগিব। এটা ফোনৰ পৰা মাত্ৰ এটাহে সহজৰীপ কৰিব পাৰিব। আপুনি আধাৰ ব্যৱহাৰ কৰি প্ৰমাণীকৰণৰ ভিত্তিত কি কৈছে বাধ্যতামূলক আৰু একেটা কাম আপুনি কৰিব লাগিব। তাৰপিছত চাওক ইয়াতে আপুনি জৰীপ প্ৰক্ৰিয়া সমীক্ষাৰ সময়ত আধাৰ কাৰ্ডৰ অনুসৰি আপুনি প্ৰতিটো তথ্য সংযুক্তকৰণ কৰিব লাগিব আৰু হিতাধিকাৰী বাছনি কৰাৰ সময়ত মহিলা হিতাধিকাৰীক অগ্ৰাধিকাৰ দিয়া হ'ব। যদি পিছত পৰীক্ষাৰ সময়ত কোনো তথ্য ভুল বুলি ধৰা পৰে তেন্তে ইয়াৰ বাবে হিতাধিকাৰীয়ে নিজে দায়িত্ব আৰু তেওঁৰ ওপৰত প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব। সম্পূৰ্ণ তথ্যৰ বাবে আপুনি জৰীপৰ SOPৰ বাবে www.ruralassam.gov.in অথবা www.pmeyg.nic আপুনি সম্পূৰ্ণ তথ্য জানিব পাৰিব। চৰকাৰে নতুনকৈ SOP প্ৰকাশ কৰিছে কোনে আবেদন কৰিব পাৰিব, ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰা আছে। চ' বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় দেখা পাইছে, এইখিনি আপুনি প্ৰথমতে সম্পূৰ্ণকৈ চাই লওক।